কোনো নাই বুলি কৈছে। সংসাৰৰ মাজত সেইজন সফল জীৱন ধাৰণ কৰিছে বুলি গুৰুজনাই ঘোষণা কৰিছে। বস্তু প্ৰকাশ হৰি নাম, এই মহানাম গুৰুজনাই কেনেকৈ আনি আমাক দিলে, এই নাম বস্তু কেনেকৈ প্ৰকাশ কৰিলে গুৰুজনাই, তাকে মাধৱদেৱ পুৰুষে, শংকৰ গুৰুজনাই কেনেকৈ প্ৰকাশ কৰিলে তাক মাধৱদেৱ পুৰুষে কৈছে। হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে ব্ৰহে ব্ৰহ্মাণ্ড কভেদি, ৰামৰে ব্ৰহ্মাণ্ড কভেদি, গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মূলধাৰা, হৰি নামে মূলধাৰা, হৰি ভক্তি দান দিয়া জগতক তাৰিলে সংসাৰ সিন্ধু, হেনয় কৃপালু শংকৰ বিনা নাই নাই আন বন্ধু, ৰাম নাই নাই আন, হৰি ভকতিৰ পাতিলন্ত হাত শংকৰে জগত জুৰি, ৰাম নাম ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠ পুৰী, ৰাম বৈকুণ্ঠ। গুৰুজনাই এই হৰিনামৰ ৰত্ন, এই হৰিনামৰ বজাৰখন অকল অসমত ভাৰতক কেন্দ্ৰ কৰি পতা নাছিল, এইখন গোটেই জগত জুৰি হৰিনামৰ বজাৰখন পাতিছে। এই হৰিনাম লৈ ইয়াকে বেপাৰ কৰি এই জীৱবিলাক এই মহাৰত্নলৈ তৰি যাব। আৰু সেই জগত জুৰি আমি ভাবিছোঁ আমাৰ ইয়াতে মানে মহাপুৰুষৰ ধৰ্মটো আমাৰ ইয়াতে আছে নেকি, নহয়। লণ্ডন, আমেৰিকা সকলো দেশতে এই গুৰুজনাৰ মহাধৰ্ম ইতিমধ্যে প্ৰচাৰ হৈ আছে। বহুত দেশত আমি মাজে মাজে পাওঁ, নিশ্চয় আজিকালি মোবাইলৰ যুগত চালে গম পাব, বোলে শংকৰ গুৰুজনাৰ নামত গুৰু আসন প্ৰতিষ্ঠা হ'ল, তাত হৰিনাম কীৰ্তন চলি আছে। কোনে কৰিছে? জগতৰ ঈশ্বৰ গুৰুজনাই কৰা নাই নে? আজি লণ্ডন, আমেৰিকা, বিভিন্ন দেশত, অলপতে জাৰ্মানত শুনিছোঁ গুৰু ধৰ্মৰ মানে গুৰু আসন প্ৰতিষ্ঠা হৈছে তাত, অসমৰ লোকে গৈ। অ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম ৰাম। মাধৱদেৱ গুৰুজনাই বৈকুণ্ঠৰ যিখন কল্পতৰু বৃক্ষ আছে, সেই কল্পতৰু বৃক্ষডালত যি বিচাৰে তাকে পায়, নহয় জানো? সেই বৃক্ষডালত যি বিচাৰে সকলোকে পায় বুলি কৈছে। মাধৱদেৱ পুৰুষে সেই কল্পতৰু বৃক্ষডাল গুৰুজনাৰ লগত তুলনা কৰিছে, মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ লগত তুলনা কৰিছে যে এইজন মহান গুৰু, যিজনা গুৰুত আপুনি যি বিচাৰে তাকেই পাব, যি বিচাৰে তাকে পাব। আমাৰতো গাইছোঁহে, আমি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ আমি গাইছোঁহে, কথা নক'বচোন। আমি গাইছোঁহে, কিন্তু ইয়াৰ উপলব্ধি জানো কৰিছোঁ জানো? বিশ্বাস জানো আমাৰ দৃঢ়তাটো আছে জানো? একেবাৰে নাই। গাইছোঁ আৰু ধুনীয়াকৈ সুৰ লগাই গাইছোঁ, কিন্তু গুৰুজনাই যিটো আমাক ভাষাৰে গুৰুজনাক চিনাকি কৰাই দিছে, নৰমনুষ্য কৈছে, ঐৰা মনুষ্যসকল, সেইজন গুৰু শংকৰ গুৰু, হৰি ভকতৰ সেইজন কল্পতৰু বৃক্ষ, যি বিচাৰে তাকেই পাব। তেওঁৰ বাদে আৰু একো নাই, কোনো গুৰু নাই বুলি তেওঁ ঘোষণা কৰি গৈছে। তাৰপিছতো অসমৰ লোকে আন গুৰু বিচাৰি ঘূৰি ফুৰে।
নিবেদন, আত্মনিবেদন। আমি মাধৱদেৱ পুৰুষ হৈছে জীৱাত্মাৰ প্ৰতিনিধি আৰু শংকৰ গুৰুজন হৈছে পৰমাত্মাৰ প্ৰতিনিধি। গতিকে মাধৱদেৱ পুৰুষে আমি কেনেকৈ আত্মনিবেদন কৰিম ভগৱন্তৰ চৰণত, তাক তেওঁ ঘোষাৰ জৰিয়তে আমাক কৈছে। কতনো আঘুম অপৰাধ হৰি কৰি আছো প্ৰচুৰ, বুদ্ধিত থাকিয়া নেদাহ সুবুদ্ধি, কৃপাৰ হুয়া ঠাকুৰ, ৰাম কৃপাৰ হুয়া ঠাকুৰ। আমি এনেকৈ প্ৰভুৰ চৰণত গাইছোনে, কান্দিছোনে, প্ৰভুক কৈছোনে এনেকৈ? মাধৱদেৱ পুৰুষে ইমান ধুনীয়াকৈ আত্মনিবেদন, আমি কেনেকৈ প্ৰভুৰ চৰণত আমি আবেদন কৰিম তাক ভাষা দিছে আমাক। আমি কান্দিছোঁ জানো ঈশ্বৰৰ ওচৰত? ইমান ধুনীয়াকৈ কৈছে চোন। কিমান যে আমি কতনো আগুণ বুলি কৈছে, কিমান গুৰুত্বৰ, সহজে মোচন নোযোৱা পাপ কৰি আছোঁ আমি। এই পাপবিলাকৰ পৰা, এই অপৰাধবিলাকৰ পৰা আমাক মুক্তি দিয়া, মানে বাচি যোৱাৰ বুদ্ধি দিয়া। কাৰণ তুমি কি? কৃপাৰ ঠাকুৰ বুলি কৈছে। তুমি কৃপাৰ ঠাকুৰ, ভগৱন্ত পুৰুষ, তুমি কৃপাৰ ঠাকুৰ। তুমি কৃপা কৰি আমি এইবিলাকৰ পৰা মুক্ত কৰি দিয়া। ইমান ধুনীয়াকৈ মাধৱদেৱ পুৰুষে দিছে। আমি গাইছোঁ জানো কোনোবা দিনা? তোমাৰ যিহেতু তোমাৰ চৰণ পংকজে নভজিলো নাৰায়ণ, সিহেতু অনাদি অবিদ্যা আমাৰ কৰিল জ্ঞান উচন, কৰিল জ্ঞান উচন। তুমি নিজ পিতৃ গুৰু ইষ্ট দেৱ নভজু তোমাৰ পাৱে, এহি দুখে মোক যমদূতে ধৰি যাতনা দুখ ভুঞ্জাৱে, সেইটোৱে আমাৰ হৈ থকা নাই জানো? আমাৰতো সেইটোৱে হৈ আছে, আমিতো সেইটোৱে হৈ আছোঁ। আমাৰ অৱস্থাটো সেইটো। মাধৱদেৱ পুৰুষে গাইছে, কিন্তু আমাৰ এই জীৱাত্মাৰ প্ৰতি, জীৱাত্মাবিলাকৰ যিটো দুৰৱস্থা, সেইটোক লৈ মাধৱদেৱ পুৰুষে গাইছে। তেওঁ নিজক লৈ পেলাই গাইছে। চাওকচোন, আমিতো সেইটো নিজ পিতৃ ভগৱন্ত পুৰুষক আমি চিনি নাপাওঁ। তুমি প্ৰিয়তম, তুমি প্ৰিয় আত্মা পৰম দেৱতা, তোমাতো ভৈলো বিমুখ, এতেকে তোমাৰ মায়ে আমাকো দিলে ক সংসাৰ দুখ, দিলে ক সংসাৰ দুখ। কলি ধৰ্ম নিৰ্ণয়, কলিত কি ধৰ্ম তাক সেয়া নিৰ্ণয় কৰি ভগৱন্ত পুৰুষৰ কৃপাত মাধৱদেৱ পুৰুষে কৈছে। সত্যাদি লোকে কলিত জনম বাঞ্ছা কৰে নিৰন্তৰ, হৰি গুণ গাই নিশ্চয় কলিত হৈবে নাৰায়ণ পৰ, আমি পুৰা হাহাকাৰ কৰি আছোঁ। কি? শুদ্ধ জীৱ লাগে, শুদ্ধ জীৱ লাগে, ভাল সন্তান লাগে, ভাল সন্তান লাগে। আমি বাঞ্ছা কৰি থকা নাই জানো হুলস্থুল কৰি? কিন্তু আমি কি কৰি আছোঁ? আমাৰ যিটো পবিত্ৰ গৰ্ভাশয়, এই গৰ্ভাশয়টো আমি গাভৰু কালত হওক বা নাৰীৰ মৰ্যাদা পোৱাৰ পিছত, পত্নীত্ব পোৱাৰ পিছতো আমি কি কৰিছোঁ? অপবিত্ৰ কৰিছোঁ। যাৰ কাৰণে কি হৈছে? আমি কি? শুদ্ধ জীৱ আমাৰ গৰ্ভলৈ অহা নাই, পৃথিৱীলৈ ভাল জীৱ অহা নাই। কিন্তু কি হৈছে? কলিৰ সত্য যুগৰ যিমান জীৱবিলাক আছিল, সত্য লোকৰ যিমান লোক আছিল, সেই লোকবিলাক ঘূৰি ফুৰি আছে কলি যুগত, আকাশে পতালে ভ্ৰমি আছে যে সৎপাত্ৰ ক'ত আছে, তাত আমি জন্মগ্ৰহণ কৰোঁ। কাৰণ কলিত জন্ম পালেই নাৰায়ণৰ ওচৰ পাম, আমি ভগৱন্তৰ ওচৰ সততে পামগৈ। কাৰণ সত্য যুগ যুগ ধ্যান কৰিছে, বহু কাল ধ্যান কৰিছে, কিন্তু প্ৰাপ্তি হোৱা নাই ঈশ্বৰক।
কলিত ইমান সহজ কৰি দিছে, কেৱল তেওঁৰ নাম ল'লে, তেওঁৰ গুণনাম শ্ৰৱণ কৰিলেই তেওঁক পায়। সেইটোকে কৈছে। এই জীৱবিলাক ঘূৰি আছে, কিন্তু আমাৰ যোগ্য পাত্ৰ নাই আমি তাক ধৰি ৰাখিব পৰা, যাৰ কাৰণে সেই জীৱবিলাক আমি আমাৰ ঔৰসত অহা নাই। আমি সেইকাৰণে ইয়াত ভুগি আছোঁ। ঘোৰ কলি যুগে পাইলে সৰ্বধৰ্ম বৰ্জিত ভৈল নিশ্চয়, নাৰায়ণ পৰ ভৈলে কীৰ্ত হৈ নাহি সংশয়। হৰি গুণ নাম কীৰ্তনে কলিৰ কলমশ কৰে বিনাশ, অনায়াসে ঘোৰ সংসাৰ তৰিয়া পায় কৃষ্ণৰ পাশ। কলিৰ পাপ বিনাশ কৰিব পৰা একমাত্ৰ, কলমশ মানে পাপ, কলিৰ পাপ বিনাশ কৰিব পৰা একমাত্ৰ হৈছে হৰি গুণ নাম কীৰ্তন আৰু শ্ৰৱণ। ইয়াত আৰু অন্য ঠাই একো নাই, কিন্তু যিমান আমি যি কৰোঁ কোনো লাভ নাই। আমি লোকে কৰা দেখি বহুত কিবা কিবি ভাবিব পাৰোঁ, একো লাভ নাই ইয়াত। সমস্ত শাস্ত্ৰৰ পৰম নিৰ্ণীত হৰি গুণ নাম মাত্ৰ, কলিৰ পৰম মলিন মনুষ্য সি ধৰ্মৰ ভৈলা পাত্ৰ। চাওকচোন, কলিৰ মলিন মনুষ্য কিবাকে যদি হৰিৰ শৰণ পাইছে, হৰিৰ শৰণ ল'লে, সেইজন কি হ'ল? ধৰ্মৰ পাত্ৰ হ'ল বুলি কৈছে। কিমান মহাভাগ্য। কলি লোকক পৰম কৃপালু কৃষ্ণে কৰিলন্ত দায়া, মোৰ গুণ নাম গায়া মুহা সুখে তৰুক দুৰ্ঘোৰ মায়া। কৃষ্ণে কৃপা কৰিছে, ভগৱন্তই কৃপা কৰিছে কলিৰ লোকসকলক। কিমান কৃপা কৰিছে চাওকচোন। কেৱল তেওঁৰ গুণনাম গাই বাচি যাব পাৰিব, তেওঁ সমাধিও কৰিব নালাগে। কলিৰ মনুষ্য ভৈল ধৰ্মহীন, পাপ সাগৰত মজি, হেন পাপী সবু কৃষ্ণ গুণ গায়া তৰয় কৃষ্ণক ভজি। কলিৰ লোকৰ যি ভাগ্য মিলিল, কহিয়া অন্ত নপায়, নিৰন্তৰে লোক নাৰায়ণ পৰ ভয়ে হৰি গুণ গাই। নাৰায়ণ পৰ বুলি, নাৰায়ণ পৰ মানে পৰ নহয় দেই, নাৰায়ণ পৰ মানে ভগৱন্তৰ আপোন, অতি আপোন হ'ব পাৰিব যিজনে কলিত তেওঁৰ গুণনাম সৰ্বক্ষণে শ্ৰৱণ আৰু কীৰ্তন কৰি আছে। সহজ উপায় দেই, কলিত ভগৱন্তক পোৱা উপায়টো একে অতি সহজ। মুকুট কুটিৰো মাজত দুৰ্লভ, জানা নাৰায়ণ পৰ, কলি যুগ হেন নাৰায়ণ পৰ, হৈবে লোক নিৰন্তৰ। চাওকচোন, মুকুট কুটিৰ মাজত দুৰ্লভ এজন বুলি কৈছে। নাৰায়ণ পৰ পোৱাটো ইমান সহজ নহয়, কিন্তু কলিযুগত এনেকুৱা নাৰায়ণৰ নিজা ভক্ত নিৰন্তৰ হ'ব বুলি কৈছে, অজস্ৰ হ'ব। কলিত হৰিৰ কীৰ্তনত সুখে সৰ্বপুৰুষাৰ্থ পায়, হৰিৰ কীৰ্তন বিনাই কলিত আন মহালাভ নাই। কলিৰ মলত মজিলো গোবিন্দ, গতি মোৰ নাহিয়ানো,
তোমাৰ নামক কৰিলো আশ্ৰয় জানিয়া ধৰ্ম প্ৰধান ৰাম জানিয়া ধৰ্ম প্ৰধান। হৰবাৰ মানে কি দাদা? অনবৰতা। কৃষ্ণৰ পুৰুষৰ লক্ষণ, কৃষ্ণৰ পুৰুষৰ লক্ষণ বহুত ডাঙৰ কথা দেই শুনিব। ঈশ্বৰ কৃষ্ণৰ শুনি উকমহা পুৰুষ লক্ষণ সাৰ ত্ৰিগম্ভীৰ সপ্ত ৰত্ন ৰক্ত পঞ্চদীৰ্ঘ উন্নত ছয় প্ৰকাৰ ৰাম উন্নত ছয় প্ৰকাৰ। ইয়াৰ ব্যাখ্যা বহুত বহল। ইয়াত ভাবিছৰে ইয়াত ভাষণাম দিছে বহুত বহল ব্যাখ্যা। গমন গম্ভীৰ বচন গম্ভীৰ গম্ভীৰ নাভি কমল এই ত্ৰিগম্ভীৰ স্মৰণে কৃষ্ণৰ মিলয় মহামংগল ৰাম মিলয় মহামংগল। কোনকেইটা ত্ৰিগম্ভীৰ শব্দত চমুকে কৈছে কি? গমন গম্ভীৰ, কৃষ্ণ ভক্তজনৰ সদায় যিটো মানে গতি চলন সদায় গম্ভীৰ, কথা নক'ব একো কথা নক'ব, বাহিৰত যাব দৰকাৰ। কৃষ্ণ ভক্তজন সদায় গম্ভীৰ তেওঁৰ চলন কৰা। আৰু কি বুলি কৈছে? তেওঁৰ বচনবিলাক অতি গম্ভীৰ, ছাগল বাগল তেওঁ নকৰে। আৰু কি কৈছে? গম্ভীৰ নাভি কমল, সেইজন কৃষ্ণ ভকত। আৰু এই তিনিটা স্মৰণত কৃষ্ণৰ কি পায়? মহামংগল পায় বুলি কৈছে। ভগৱন্তৰ যিটো গতি, ভগৱন্তৰ যিটো মানে পোৱা ৰাস্তা, এই তিনিটা স্মৰণত পায়। অৰুণ নয়ন অধৰ দশন অৰুণ কৰ চৰণ নখ ৰেখা ছয় অৰুণ কৃষ্ণৰ স্মৰণে দুখ তৰণ ৰাম স্মৰণে দুখ তৰণ। সুদীৰ্ঘ নয়ন গ্ৰীভা বাহুপদ আৱৰ আঙ্গুলি ছয় এই পঞ্চদীৰ্ঘ স্মৰণে কৃষ্ণৰ মিলে মহামহুদ ৰাম মিলে মহামহুদ। ভগৱন্ত পুৰুষৰ যিটো ৰূপ, গুৰু গম্ভীৰ ৰূপ, এই ৰূপটো মাধৱদেৱ পুৰুষে এই ঘোষাৰ জৰিয়তে প্ৰকাশ কৰিছে। স্কন্ধ উন্নত ভ্ৰুৱ নাসা পদ্ম উন্নত নখ হৃদয় এই ছয় স্থান উন্নত কৃষ্ণৰ স্মৰণে মুখ্য মিলয় তেওঁৰ ৰূপটোৰ শ্ৰেষ্ঠ অংগকেইটা কথা কৈছে। স্কন্ধ, ধ্ৰুৱ, নাসা, পদ আৰু উন্নত নখ আৰু তেওঁৰ হৃদয়, এই অংগকেইটা স্মৰণে কি হয়? এই অংগকেইটাৰ স্মৰণত যদি আমি আনিব পাৰোঁ তেতিয়া আমি কি পাম? মুখ্য পাম বুলি কৈছে। কৃষ্ণক আমি সহজত পাম। যুগ ধৰ্ম নিৰ্ণয় মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোন কুশল চাৱাজে বেতেবে নেৰিবাহা যুগ ধৰ্ম ৰাম নেৰিবাহা যুগ ধৰ্ম। সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত হৰিণ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা ৰাম আৱৰ নাহিকে কলিত
কীৰ্তন এৰিয়া অন্যত ধৰ্ম আচৰে মিছাতে কেৱলে শ্ৰম মাত্ৰ পাৱে একোৱে ফল নধৰে ৰাম একোৱে ফল নধৰে। বাকীসকলে যে কৰি আছে তাৰমানে একো নাই, সঁচাকৈ একো নাই। আমাৰ আকৌ অকণমান মাজতে দুৰ্বল স্থিতি আহে, এই নহয় তেওঁলোকে একো ফল নোপোৱাকৈ হেৰুৱা কৰি থাকিব, সঁচাকৈ একো ফল নাই। সেয়া ফলৰ কোনো মূল্য নাই, আন ধৰ্মত কোনো মূল্য নাই। এই গুৰুজনে স্পষ্ট ভাষাৰে কৈছে, আৰু সেয়া মিছা। কলিত হৰিৰ কীৰ্তন এৰিয়া আনমতে চাহে গতি যেন কুলবধূ নিজ স্বামী তেজি ভজে গয়ায়ুপতি ৰাম ভজে গয়ায়ুপতি। মই অলপ আগত কৈ গৈছিলোঁ, এজনী তিৰোতাই যেতিয়া নিজৰ স্বামী থকাৰ পিছতো অন্য পুৰুষৰ লগত সম্পৰ্ক কৰিব, সেইজনক কি বুলি কৈছে? বেশ্যা বুলি কৈছে, হয়নে? গতিকে আমি কৃষ্ণ ভক্ত হোৱাৰ পিছত আন উপায়েদি যদি কলিত তৰাৰ ব্যৱস্থা চিন্তা কৰোঁ, তেতিয়া সেইটো কি হ'ব? সেই উপপতি ভজাৰ নিচিনা বেশ্যা ধৰ্ম, বেবিচাৰী ধৰ্ম। এতিয়া আপোনাৰ যদি বেবিচাৰী ধৰ্ম কৰিব ইচ্ছা আছে কৰি থাকক, পাৰে সকলো লগতে সানি পুতি চলক, খাক যায়। সংসাৰ তৰিতে ইচ্ছা আছে যাৰ কৰিও হৰি কীৰ্তন পৰম নিৰ্মল গতি পায় সুখে সিন্ধুক কৰ্ম বন্ধন ৰাম সিন্ধুক কৰ্ম বন্ধন সকল নিগম কল্প তৰু তাৰ ফল মহাভাগত সেহি ফলৰস হৰি গুণ যশ পিউক সাধু সংগত ৰাম পিউক সাধু। এই ভাষাটোৰ জৰিয়তে গুৰুজনাই স্পষ্টভাৱে কৈছে কি সকলো শাস্ত্ৰ, সকলো নিগম মানে সকলো শাস্ত্ৰ, বেদ শাস্ত্ৰ যিমান আছে তাৰ কল্পতৰু বৃক্ষ বুলি কৈছে। কল্পতৰু বৃক্ষ সমান কি? মহাভাগৱত বুলি কৈছে। আৰু এই মহাভাগৱতৰ ফল যিটো ৰস, এই মহাভাগৱতৰ যিটো ফল ৰস, সেইটো কি কৈছে? হৰিগুণ যশটো। হৰিগুণ যশটো হৈছে এই মহাভাগৱতৰ ৰস। আৰু এই ৰসটো ক'ত পিব দিছে? সাধুৰ সংগত। আজি এইসকল সাধুৰ সংগত এই হৰিগুণ যশ আমি শ্ৰৱণৰ মাধ্যমেৰে কি কৰিছোঁ? পান কৰিছোঁ। সেইটোকে গুৰুজনাই স্পষ্টভাৱে আন বেদ শাস্ত্ৰৰ প্ৰয়োজন নাই। ঔ পৰম কৃপালু শ্ৰীমন্ত শংকৰে লোকক কৰিয়া দয়া হৰিৰ নিৰ্মল ভকতি প্ৰকাশ কৰিলা শাস্ত্ৰক ছায়া কৰিলা শাস্ত্ৰক ছায়া। আমি আৰু চিন্তা কৰিব নালাগে। মাধৱদেৱ পুৰুষে কৈছে যে গুৰুজনাই, মহাপুৰুষ শংকৰ গুৰুজনাই আমি লোকসকলক তৰি যাবৰ কাৰণে সকলো শাস্ত্ৰ চাই তাৰ পৰা গঠি মঠি আনি মহাভাগৱত শাস্ত্ৰৰ জৰিয়তে আমাক সকলো দি গৈছে। ইয়াৰ পিছত পদ ঈশ্বৰ নিৰ্ণয় দেই। প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা সমস্তৰে আত্মা হৰি পৰম বান্ধৱ ৰাম সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। প্ৰকৃতি পুৰুষ আমি বুজি পোৱা মতে এইটো মতা সেইটো মাইকী এইটোকে বুজায়, নহয়নে?
আচলতে সেইটো অৰ্থ নহয়। অৰ্থটো হ'ল প্ৰকৃতি হ'ল আমাৰ এই যি শৰীৰটো, এই শৰীৰটো হ'ল প্ৰকৃতি। আৰু এই শৰীৰটোক যিজনে পৰিচালনা কৰি আছে সেইজন পৰম গুৰু। এই জীৱাত্মা, যিটো জীৱাত্মা আমি জীৱাত্মা বুলি কৈ আছোঁ, এই জীৱাত্মাটো হৈছে পুৰুষ। আৰু এই জীৱাত্মাটোক আৰু এই শৰীৰটোক যিজনে পৰিচালনা কৰি আছে, নিয়ন্ত্ৰণ কৰি আছে যিজন, সেইজন ভগৱন্ত পুৰুষ, সেইজন পৰমাত্মা ৰূপে আমাৰ হৃদয়ত সৰ্বক্ষণে আছে। সেইজনে পৰম বান্ধৱ আমাৰ। বাহিৰত আৰু বান্ধৱ বিচাৰি ফুৰিব নালাগে, সেইজনে পৰম বান্ধৱ। হে কৃষ্ণ তজুপাৱে পখিলো শৰণ, মই অনাথৰ নাথ তুমি নাৰায়ণ। ৰাম মই অনাথৰ নাথ তুমি নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ, ভজো তোমাৰ দুই অদয় ৰবিন্দ। ৰাম ভজো তোমাৰ দুই অদয় ৰবিন্দ। হৰি নাৰায়ণ ৰাম ৰাম ৰাম, সৰ্বধৰ্ম শিৰোমণি নাম। ৰাম সৰ্বধৰ্ম শিৰোমণি গুণ নাম। গোবিন্দ ৰাম মুকুন্দ মাধৱ, যাক কুমৰণে তৰি পাপ পৰাও ভৱ। ৰাম যাক কুমৰণে তৰি পাপ পৰাও। নমো ৰাম নমো নাৰায়ণ, অনাদি অনন্ত সন্ত শিৱ সনাতন। ৰাম অনাদি অনন্ত সন্ত শিৱ সনাতন। জয় নমো নাৰায়ণ দয়কী নন্দন, পৰম পুৰুষ সদা শিৱ সনাতন। ৰাম পৰম পুৰুষ সদা শিৱ সনাতন। গৰমকে দিয়া।